নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ বিজ্ঞানৰ চেপ্টাৰ 5 অবজেক্টছ এৰাউণ্ড আছ আমাৰ চৌপাশৰ বস্তুবোৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এক্সাৰসাইজৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট এনসাৰ। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। ইয়াত তোমালোকক কেইটামান MCQs দিয়া আছে। 1 নম্বৰ প্ৰশ্নটো হৈছে দ্য স্পেচ অকিউপাইড বাই মেটেৰিয়েল ইজ কল্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভলিউম। গতিকে চি গোলটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ ট্ৰেন্সপেৰেণ্ট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গ্লাছ। গতিকে তোমালোকে বি গোলটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ ট্ৰেন্সলুচেণ্ট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অইল্ড পেপাৰ। গতিকে তোমালোকে চি গোলটো সম্পূৰ্ণ পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে ফাইণ্ড আউট দ্য অড ওৱান ফ্ৰম ফলোইং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি বেম্বু। গতিকে তোমালোকে ডি গোলটো পূৰ কৰি দিবা। মই অসমীয়াখিনি তোমালোকক ইতিমধ্যে শুদ্ধ অপশ্যনটোত চিন দি দিছোঁ। তোমালোকে চাই চিন দি ল'বা। দুই নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং অবজেক্টছ আৰ সলুবল ইন ৱাটাৰ এণ্ড হুইচ আৰ ইনসলুবল ইন ৱাটাৰ। তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। তোমালোকে উত্তৰত লিখিবা দ্য অবজেক্টছ হুইচ আৰ সলুবল ইন ৱাটাৰ আৰ সুগাৰ সল্ট হানি এণ্ড ৰাইচ পাউডাৰ। দ্য অবজেক্টছ হুইচ আৰ ইনসলুবল ইন ৱাটাৰ আৰ চেণ্ট চক পাউডাৰ এণ্ড কোকোনাট অইল। পানীত দ্ৰৱণীয় বস্তুবোৰ হ'ল চেনি নিমখ মৌ পিঠাগুড়ি। পানীত অদ্ৰৱণীয় বস্তুবোৰ হ'ল বালি চকৰ গুড়ি নাৰিকলৰ তেল। 3 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ মেটাৰ এক্সপ্লেইন উইথ এক্সাম্পলছ। তোমালোকে এনচাৰত লিখিবা এনিথিং ডেট হেজ মাছ এণ্ড ভলিউম ইজ মেটাৰ। এক্সাম্পল এয়াৰ ইজ মেটাৰ বিকজ ইট হেজ মাছ এণ্ড অকিউপাই স্পেচ। পেন ইজ এ মেটাৰ বিকজ ইট হেজ মাছ এণ্ড অকিউপাই স্পেচ। ভৰ আৰু আয়তন থকা দ্ৰব্য পদাৰ্থ। উদাহৰণ বায়ু পদাৰ্থ কাৰণ ইয়াৰ ভৰ থাকে আৰু ই ঠাই আগুৰি থাকে। কলম এটা পদাৰ্থ কাৰণ ইয়াৰ ভৰ থাকে আৰু ই ঠাই আগুৰি থাকে। 4 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰম হুইচ টু প্ৰপাৰ্টিজ খেন উই চে ডেট ষ্টন ইজ এ মেটাৰ। কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। তোমালোকে এনচাৰত লিখিবা দ্য টু প্ৰপাৰ্টিজ ফ্ৰম হুইচ উই খেন চে ডেট ষ্টন ইজ এ মেটাৰ আৰ মাছ এণ্ড ভলিউম। যি দুটা ধৰ্মৰ পৰা আমি শিল পদাৰ্থ বুলি ক'ব পাৰোঁ সেয়া হ'ল ভৰ আৰু আয়তন। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰাইট দ্য নেম অফ 4 মেটেৰিয়েলছ বাই হুইচ উই খেন মেক এ টাম্বলাৰ। 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। তোমালোকে উত্তৰত লিখিবা দ্য নেম অফ 4 মেটেৰিয়েলছ বাই হুইচ উই খেন মেক এ টাম্বলাৰ আৰ প্লাষ্টিক গ্লাছ ষ্টেইনলেছ ষ্টীল চিলভাৰ। আমি গিলাচ তৈয়াৰ কৰিব পৰা 4টা সামগ্ৰীৰ নাম হ'ল প্লাষ্টিক কাঁচ ষ্টেইনলেছ ষ্টীল ৰূপ। 6 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ লাষ্টাৰ জ্যোতি কি। তোমালোকে এনচাৰত লিখিবা লাষ্টাৰ ইজ দ্য শ্বাইন অফ এ মেটেৰিয়েল। অল মেটেলছ ইন পিয়ৰ ষ্টেট আৰ শ্বাইনি এণ্ড ছেইড টু পজেছ লাষ্টাৰ। কোনো বস্তুৰ চিকমিকোৱা ধৰ্মটোক জ্যোতি বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে ৰাইট হুৱেদাৰ দ্য ফলোইং চেণ্টেন্সেছ আৰ কাৰেক্ট অৰ ইনকাৰেক্ট। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এই বাক্যটো হৈছে উড ইজ ট্ৰেন্সপেৰেণ্ট বাট গ্লাছ ইজ অপেক। কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। এই বাক্যটো শুদ্ধ। গতিকে তোমালোকে এনচাৰত কাৰেক্ট বুলি লিখিবা আৰু অসমীয়াত লিখিলে শুদ্ধ বুলি লিখিবা।
বি বাক্যটো হৈছে ছ ডাষ্ট ইজ সলুবল ইন ৱাটাৰ। কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে ইনকাৰেক্ট বুলি লিখিবা। চি বাক্যটো হৈছে সল্ট ইজ সলুবল ইন ৱাটাৰ। পানীত নিমখ দ্ৰৱীভূত হয়। তোমালোকে এনচাৰত লিখিবা কাৰেক্ট। ডি বাক্যটো হৈছে এ পিচ অফ উড ফ্লোটছ ইন ৱাটাৰ। কাঠৰ টুকুৰা পানীত উপঙে। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে এনচাৰত কাৰেক্ট বুলি লিখিবা। ই বাক্যটো হৈছে কোকোনাট অইল ইজ সলুবল ইন ৱাটাৰ। নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয়। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে ইনকাৰেক্ট বুলি লিখিবা আৰু অসমীয়াত লিখিলে অশুদ্ধ বুলি লিখিবা। এফ বাক্যটো হৈছে গ্লিচাৰিন ইজ সলুবল ইন ৱাটাৰ। গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে এনচাৰত কাৰেক্ট বুলি লিখিবা। জি বাক্যটো হৈছে কপাৰ এণ্ড আইৰণ আৰ লাষ্ট্ৰাছ মেটেৰিয়েল। তাম আৰু লো জ্যোতিমান দ্ৰব্য। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে এনচাৰত কাৰেক্ট বুলি লিখিবা। এইচ নাম্বাৰ বাক্যটো হৈছে এয়াৰ ইজ ট্ৰেন্সপেৰেণ্ট। বায়ু স্বচ্ছ। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে এনচাৰত কাৰেক্ট বুলি লিখিবা। অসমীয়াত লিখিলে শুদ্ধ বুলি লিখিবা। 8 নম্বৰ প্ৰশ্নটো হৈছে মেটছ দ্য মেটেৰিয়েলছ উইথ দ্য অবজেক্টছ ফ্ৰম হুইচ দ্য অবজেক্ট ইজ মেড আপ অফ। ইয়াত তোমালোকক কিছুমান বস্তুৰ নাম দিয়া আছে আৰু সেই বস্তুবোৰ কি দ্ৰব্যৰে তৈয়াৰ কৰা হয় সেইবোৰ দিয়া আছে। সেই বস্তুবোৰ কোনটো দ্ৰব্যৰে তৈয়াৰ কৰা হয় সেই দ্ৰব্যটোৰ লগত মিলাবলৈ কৈছে। প্ৰথমতে দিয়া আছে তোমালোকক নোটবুক। নোটবুকটো তোমালোকে পেপাৰৰ লগত মিলাই দিবা। তাৰপাছত দিয়া আছে নেইল। নেইলটো তোমালোকে আইৰণৰ লগত মিলাই দিবা। তাৰপাছত চেয়াৰ। চেয়াৰটো তোমালোকে উডৰ লগত মিলাই দিবা। তাৰপাছত টাম্বলাৰ। টাম্বলাৰটো তোমালোকে গ্লাছৰ লগত মিলাই দিবা। তাৰপাছত থ্ৰেড। থ্ৰেডটো তোমালোকে কটনৰ লগত মিলাই দিবা। তোমালোকক মই অসমীয়াখিনি ইতিমধ্যে মিলাই দিছোঁ, তোমালোকে চাই মিলাই ল'বা। 9 নম্বৰ প্ৰশ্নটো হৈছে নেম 5 অবজেক্টছ ডেট আৰ মেড অফ প্লাষ্টিক। প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা 5 অবজেক্টছ ডেট আৰ মেড অফ প্লাষ্টিক আৰ প্লেট, ফোন, পেঞ্চিল বক্স, পেন এণ্ড চেয়াৰ। প্লাষ্টিকৰ পৰা তৈয়াৰী 5টা বস্তু হ'ল কাঁহী, ফোন, পেঞ্চিল বাকচ, কলম আৰু চকী। 10 নম্বৰ প্ৰশ্নটো হৈছে ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে দ্য ছেম অবজেক্ট কেন বি মেড অফ ডিফাৰেণ্ট, খালী ঠাইত লিখিবা মেটেৰিয়েলছ। একেটা বস্তু বিভিন্ন, খালী ঠাইত লিখিবা দ্ৰব্যৰে গঠিত হ'ব পাৰে। 2 নম্বৰ প্ৰশ্নটো হৈছে দ্য মেথড অফ এৰেঞ্জিং অফ অবজেক্টছ ইনটু গ্ৰুপছ ইজ কল্ড, খালী ঠাইত লিখিবা ক্লাছিফিকেশ্যন। বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক খালী ঠাইত লিখিবা শ্ৰেণী বিভাজন বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে দ্য এমাউণ্ট অফ মেটাৰ প্ৰেজেণ্ট ইন এন অবজেক্ট ইজ দ্য, খালী ঠাইত লিখিবা মাছ অফ দ্য অবজেক্ট। বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ, খালী ঠাইত লিখিবা ভৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে দ্য স্পেচ অকিউপাইড বাই এন অবজেক্ট ইজ, খালী ঠাইত লিখিবা ভলিউম। বস্তু এটাই যিমান ঠাই আগুৰে সেই বস্তুটোৰ, খালী ঠাইত লিখিবা আয়তন। 11 নম্বৰ প্ৰশ্নটো হৈছে মেটছ দ্য ফলোয়িং একৰ্ডিং টু দেয়াৰ প্ৰপাৰ্টিজ, ছাম অবজেক্টছ অৰ মেটেৰিয়েলছ মে হেভ মাল্টিপল প্ৰপাৰ্টিজ। বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে। প্ৰথমতে তোমালোকক দিয়া আছে ষ্টীল প্লেট। ষ্টীল প্লেটটো তোমালোকে অপেক আৰু লাষ্ট্ৰাছৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক দিয়া আছে গ্লাছ বটল। গ্লাছ বটলটো তোমালোকে ট্ৰেন্সপেৰেণ্টৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক দিয়া আছে উডেন ব্লক। উডেন ব্লকটো তোমালোকে অপেকৰ লগত মিলাই দিবা।
तार पाছত तुमालोকক দিয়া আছে সল্ট সল্টটো তোমালোকে সলুবল ইন ওয়াটাৰৰ লগত মিলাই দিবা মই অসমীয়াখিনি তোমালোকক ইতিমধ্যে মিলাই দিছো তোমালোকে চাই মিলাই লবা 12 নম্বৰ প্ৰশ্নটো হৈছে if you are asked to design a new type of desk for your school which is strong lightweight and durable which material would you select and what properties would you prioritize to ensure the desk meets these needs তোমাক যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা তোমালোকে এনসাৰত লিখিবা for a new type of desk design for school which is strong lightweight and durable I would select metal particularly a combination of steel and aluminum this choice balances the need for robust structure with manageable weight and ensures longevity. Specifically, I would prioritize the following properties: high tensile strength for the metal frame, a lightweight and durable surface material like laminate or composite, and a design that minimizes excess weight and maximizes stability. এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ মই ধাতু বাছি ল'ম বিশেষকৈ ষ্টীল আৰু এলুমিনিয়ামৰ সংমিশ্ৰণ এই পছন্দই পৰিচালনাযোগ্য ওজনৰ সৈতে শক্তিশালী গঠনৰ প্ৰয়োজনীয়তাক ভাৰসাম্য ৰক্ষা কৰে আৰু দীৰ্ঘায়ু নিশ্চিত কৰে বিশেষকৈ মই তলত দিয়া ধৰ্মসমূহক অগ্ৰাধিকাৰ দিম ধাতুৰ ফ্ৰেমৰ বাবে উচ্চ টান শক্তি এটা পাতল আৰু দীৰ্ঘস্থায়ী পৃষ্ঠৰ পদাৰ্থ যেনে লেমিনেট বা কম্পোজিট আৰু এনে এটা ডিজাইন যিয়ে অতিৰিক্ত ওজন কম কৰে আৰু স্থিৰতা সৰ্বাধিক কৰে 13 নম্বৰ প্ৰশ্নটো হৈছে কালেক্ট দ্য ডিফাৰেণ্ট সাবষ্টেন্সেছ লাইক চেণ্ট সল্ট লেমন জুচ শ্যাম্পু Mix one by one in a glass of water and observe which material is soluble and which is not. Record your observation in a tumbler form. কিছুমান দ্ৰব্য গোটাই লোৱা যেনে বালি নিমখ নেমু ৰস ইত্যাদি এতিয়া এটা গিলাছত পানী লৈ এটাকৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিবদ্ধ কৰা তোমালোকে এনসাৰত লিখি দিবা In this experiment mixing sand, salt, lemon juice and shampoo with water will demonstrate that salt and lemon juice are soluble while sand and shampoo are insoluble. তোমালোকক মই এখন তালিকা দি দিছো তোমালোকে এই তালিকাখন চাই লিখি লবা চৈধ্য নম্বৰ প্ৰশ্নত তোমালোকক দুখন ছবি দিয়া আছে প্ৰথমটো হৈছে খতনৰ ছবি হয় 1 কেজি খতন দিয়া আছে তোমালোকক তাৰ পাছত দ্বিতীয়টো ছবি হৈছে এটা দগাৰ ছবি হয় ইয়াত তোমালোকক এটা 2 কেজি ওজনৰ দগা দিয়া আছে ইয়াত তোমালোকক কৈছে draw the above picture at the right place of balance given below ওপৰৰ ছবি দুটা তলৰ তুলাছনিখনৰ সঠিক স্থানত অঙ্কন কৰা এই 14 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখি দিবা